কথা এটা আছিলে আপুনি পাৰিলে দুদিনমান স্কুললৈ নাযাবচোন আয়ো দেহি অহা 2 দিন হৈছিলহে মোলৈ ইমান মৰম নে স্কুললৈ যোৱা বন্ধ কৰি দিছে বেয়া নহয় বাৰু কাৰ ঘৈণীয়েকে গিৰিয়েকক ইমান মৰম কৰে মোৰ এখন কপাল নহয় আৰু দেই বৰ কপালহে আৰু মানে মোৰ এইকেইদিন আলহী সুধোতে মেলোতে ঘৰৰ কাম বনবোৰ কৰোঁতে কিবা খোকোজা লাগি আছে নতুন নহয় জানো মই মাহঁতে শিকাই মেলি দিছে বাৰু আপুনি থাকিলে ভয়টো অকণমান কমিব বুলি ভাবিছোঁ সেইকাৰণেহে স্কুললৈ নাযাবলৈ কৈছোঁ পাৰিলে নোযোৱাকৈ থাকিবচোন 2 দিনমান সেইটো কাৰণেহে নেকি মই আকৌ ভাবিছিলোঁ মোক এৰিব নোৱাৰিয়ে যাবলৈ দিয়া নাই নেকি স্কুললৈ হয় নি হ'ব বাৰু দিয়া মই তোমাৰ কাৰণে 2 দিনমান ছুটি ল'ম বাৰু আগে পিছে কিন্তু মই স্কুললৈ নোযোৱাকৈ থাকি পোৱা নাই জানানে বৈ ক'ত কি কৰি আছ হয় এই বাইহঁতে আহিছে নহয় চাহ চিনাকি সহিয়া আলহী আহিছে বোলে মই যাওঁ নহ'লে দেই কথাটো সেইটোৱে আছিলে আয়ো দেহি মৰাজনীয়ে কলিজাখন খাই পেলাব চাগে যিটোহে মিঠা হাঁহি মাৰি থৈ গৈছে মুখৰ আগতে কিবা এটা কওঁ বুলিলেও ক'ব নোৱাৰো নহয় মোৰ লাজটোৱে খাই মাৰিব আৰু মোক দেই কিমান যে মিঠা মিঠা মাত গোপাল তোৰ এখন কপাল নহয় আৰু দেই মোৰ যে সপোনহে লাগি আছে আৰু ইমান ধুনীয়া ছোৱালীজনীয়ে মোৰ ঘৈণী আইজৈ বেচেৰীজনীয়ে চাগে এইকেইদিন বৰ কষ্ট পাইছে দেই 2 দিনমান যাওক কলেজত গৈ এডমিশ্যনটো কৰি থৈ আহিবগৈ লাগিব নতুনকৈ স্কুটি এখনো কিনি দিম তাইৰ সপোনবোৰকে পূৰণ কৰি দিম কোনে মোলে ঘূৰি চালে 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 ভিতৰৰ পৰা ওলাই আহোঁতে ইমান পৰ লাগে নে মাহঁতে তোক চাবলৈ আহিলে ন অথনিতে ইমান পৰ ৰৈ আছেহি এনেকৈ হ'লে কেনেকৈ হ'ব আকৌ বোৱাৰী মানুহ অকণমান টিক টিক টাক টাককৈ খোজকাঢ়িব লাগে খৰ ধৰকৈ এটা কামতে ইমান পৰ লাগি থাকিলে নহ'ব নহয় ৰাতিপুৱা এইকেইদিন গা পা ধুই ধুনীয়াকৈ আজৰি হৈ থাকিবি আৰু এইকেইদিন ছোৱালী চাবলৈ মানুহ আহিয়ে থাকিব এয়াই নহয় আজি 3 দিন হৈছেহে আৰু 3 মাহমানলৈকে মানুহ আহিয়ে থাকিব এনেকৈ বুজিলি এতিয়া বাইহঁতৰ লগত কথা পাত ইহঁত দুজনী আমাৰ পৰিয়ালৰ চবতকৈ ডাঙৰ ছোৱালী দেই এজনী গাঁৱলৈ বিয়া সোমাইছে এজনী টাউনলৈ বিয়া সোমাইছে দুজনীকে বাই বুলিয়ে কবি আৰু সেই ডাঙৰ বায়ে টাউনত চাকৰি কৰে হয় নি বাহঁতৰ ভালনে ভালেই দিয়া আছোঁ আৰু দেই ভগৱানৰ কৃপাত নমৰি যায় গোপালে দেখোন বৰ ধুনীয়া ছোৱালীজনী পালে খুৰী বোৱাৰী দেখোন বৰ ধুনীয়া মৰমত থ'ব দেই হ'ব দে থ কিছুমানক বগা হ'লেও ধুনীয়া নালাগে ঘৰটো ধুনীয়া নহ'লে আমাৰ বৌ নিচিনা গোটেই বগা ভূত বুলিহে মাতে মানুহে তাতে বেয়াই পায় তাই কিছুমানে কয় আকৌ মই বোলে কলি হ'লেও তাইতকৈ মোৰ ঘৰটোহে বেছি ধুনীয়া নাজানো আৰু মানুহে কোৱা কথাহে তোৰ ঘৰটো বৰ ধুনীয়া আমাৰ তাইক আকৌ মানুহে চাবলৈ আহি জোখতকৈ বেছিকৈ বগা বুলিহে কৈছে তাইৰ ঘৰটো বাৰু সিমানো বেয়া নহয় বৈ আমি ঘৰৰ মানুহবোৰ আলোচনাহে কৈছোঁ দেই তই আকৌ বেয়া নাপাবি কি যে মানুহ আৰু দেই বেকা বেকিকৈ কৈয়ে পেলালে দেখোন কেতিয়াবা মোৰ ঘৰটো বৰ ভাল নহয় বুলি সেইটোকে চিধা চিধিকৈ কৈ দিয়া হ'লেও হয় ইমান পৰ নালাগে এতিয়া আৰু কিনো বেয়া পাবলৈ বাকী আছে নাই মা কিনো বেয়া পাম নাই পোৱা বেয়া ধেত দেই কিনো কথাবোৰ পাতি আছোঁ এই মানুহজনীয়ে তাইৰ মুখৰ আগতে তাইৰ পৰা বেয়া নাপায় নি সেইবোৰ কথা বাদ দিয়কচোন এতিয়া কিন্তু বগা ক'লা কথাখন পাতি আছে বোৱাৰী তুমি কিমানলৈকে পঢ়া শুনা কৰিলা মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ বাই তাৰপিছত আৰু পঢ়িবলৈ দেখোন সাহসে গোটাব নোৱাৰিলোঁ ঘৰতো পঢ়ুৱাবই নোৱাৰিলে তাই আকৌ আমাক গোপালে পঢ়ুৱাম বুলি বিয়া পাতি আনিছে নহয় তহঁতি গম পাৱ নে নাই পিছে গম পাই চাগে আৰু ন গোপালে পঢ়া শুনাৰ প্ৰতি বৰ চখ নাছিলে জানো সি বোলে নিজে পঢ়িব নোৱাৰিলোঁ কি হ'ল মোৰ সপোনবোৰ তাইৰ যোগেদিয়ে পূৰণ কৰিমচোন সেই বুলি কৈ পঢ়ুৱাম বুলি কৈ লৈ আহিছে মাক বাপেকক কথা দি আনিছে এতিয়া ঘৰখনৰ একমাত্ৰ বোৱাৰী ঘৰৰ কাম বন চব কাম কাজ সামৰি তাই যদি পঢ়া শুনাটো আগবাঢ়ি যাব পাৰে সেইখিনি নিজৰ ওপৰতে নিৰ্ভৰ কৰিব আৰু কিমান দূৰ আগবাঢ়ি যাব পাৰে খুৰী এইবোৰ কথা শুনিলে মোৰ আজিকালি হাঁহিয়ে উঠে মোকো ইহঁতৰ দেউতাকে ক্লাছ 9 দেখোন পঢ়ুৱাম বুলি কৈ জুয়ে জবৰদস্তিয়ে বিয়া পাতি লৈ গৈছিলে এতিয়া দেখিলেচোন মই কিমান দূৰ পঢ়িব পাৰিলোঁ নক'ব আৰু পিছে এইবোৰ নাটক বুলিহে ক'লোঁ আৰু তোৰ মুখখন যে কেলে এনেকুৱা মই ক'বই নোৱাৰো আৰু দেই তই মুখৰ আগতে পৰা সেইবোৰ কথা কেলে তেনেকৈ ক মানুহ অকণমান চাই চিতি কথা কবি আকৌ এই যদি পঢ়িবলৈ ইমানেই ইচ্ছা আছে যদি গোপালেও সহায় কৰে ঘৰৰ মানুহবোৰে যদি সহায় কৰে তেতিয়াহ'লে পঢ়িব নোৱাৰা কিবা কাৰণ আছে জানো নিজে কচোন বোৱাৰী বুলি নাভাবি যদি নিজৰ জীয়েক বুলি ভাবি চবেই যদি সহায় সহযোগ কৰি পঢ়িবলৈ আগবঢ়াই নিয়ে তেতিয়াহ'লে নোৱাৰা কিবা কাৰণ আছে জানো কচোন তই তোক যেনিবা ঘৰখনে সহায় সহযোগ নকৰিলে তই সেইকণ সুবিধা নাপালি সেই বুলি কি তাই নাপাব নেকি সেনেকুৱা কথাবোৰ নকবি আকৌ গাঁৱৰ ছোৱালীবোৰ দেখিছেনে নাই ক্লাছ 10 পায়গৈহে যেনে তেনে পলাই নহয় মেট্ৰিকটো পাছ কৰিবলৈ পায় কি নোৱাৰে
এতিয়া বিয়া পাতি মেলিও পঢ়িবলৈ সাহসকণ কৰিব পাৰিছে যেতিয়া কেলে আগবাঢ়ি যাব নোৱাৰিব বাৰু। হ'ব তই জানি বৰ কথা শুনাব নালাগে ইয়াত। তই পঢ়া শুনা কৰি মেলি আজৰি হৈ বিয়াখন পাতিবলৈ সুবিধাকণ পালি বুলিহে সেনেকৈ ক'ব পাৰিছ। আজি মোৰ ঠাইত থাকি চাব লাগিছিলে, নিজে গম পালিহেঁতেন। কলেজত ডিগ্ৰীটো এডমিশ্যন কৰি লোৱাৰ পিছত এমাহ দুমাহ নহয়, 3 বছৰ দিন পঢ়িব লাগিব। তাৰ মাজতেতো কিবা লেঠা এটা নোলালে ঠিকেই, কিবা লেঠা ওলাব লাগিলে জানো সেইখন পঢ়া শুনা আধাতে সামৰিব নালাগিব? নিজৰ সময় খৰচটো খৰচে, সেই মানুহটো কষ্টত উপাৰ্জন কৰা পইচা পাতিকেইটাও পানীত পৰে বুলিহে মই কৈছোঁ। পঢ়া শুনা সামৰিব লাগিবই, ইফালে কষ্ট পইচাকেইটাও পানীত পৰিব। মোৰনো কি আছে, মই যিটো জানো সেইটো কৈছোঁ আৰু। মই পিছে পঢ়াব নালাগে বুলি তেনেকৈ একো কোৱা নাই। আপুনি বা বাকী কথাবোৰ বুজি পায় দেখোন খুৰী। আমিও নহ'লে দেৰি নকৰোঁ, এফালে যাবলগীয়াও আছিলে, গৈ থাকোঁ নহ'লে দেই। থাকক দেই খুৰী, গৈ থাকোঁ। বৈ কিবা যদি ভুলতে কৈ পাইছিলোঁ বেয়া চেয়া নাপাবা আৰু দেই। হ'ব, কিনো বেয়া পাম। ৰাম ৰাম, বৰ সাংঘাতিক মানুহ দেই এইবোৰ। কথাবোৰ কেনেকুৱা, কন্দুৱাবলৈ কয় নে হহুৱাবলৈ কয় দেখোন বুজিয়ে পাব নোৱাৰি। এই দেখোন ঠিক কথা এটাকে কৈ থৈ গ'ল। মই ইমানবোৰ কথা চিন্তা কৰা নাছিলোঁ দেখোন। হয় পাই, ল'ৰাটোৰ কষ্টত উপাৰ্জন কৰা পইচাকেইটা পানীতে পৰিব নিব। গোপালক মই কথাটো কৈ চাব লাগিব। ইহঁতে মাক কি শিকাই থৈ গ'ল বাৰু? মোক পঢ়ুৱাবলৈ কৈ থৈ গ'ল নে নপঢ়ুৱাবলৈ কৈ থৈ গ'ল? মই দেখোন বুজিয়ে নাপালোঁ একো। আৰু ইফালে মোৰ যে ঘৰটো বেয়া, মই আজিহে গম পালোঁ। ইমান দিনে ঘৰত শুনাই নাছিলোঁ, ইয়ালৈ আহিহে দুদিনতে গম পালোঁ মোৰ যে ঘৰটো বেয়া। কি হ'ল? তুমি কেলে এনেকে মন মাৰি আছা? বাহিৰত কোনোবাই কিবা ক'লে নি? তেনেকৈ একো হোৱা নাই বাৰু, কিন্তু বাই দুজনী যে আহিছিলে, তাই এজনীয়ে মাক এনেকৈ কৈ থৈ গ'ল। মোক পঢ়ুৱাবলৈ ক'লে নে নপঢ়ুৱাবলৈ ক'লে, মই দেখোন বুজিয়ে নাপালোঁ কিবা। হেই, তুমি আৰু সেইবিলাক কথা চিন্তা কৰিব লাগেনে? তোমাক পঢ়ুৱাব কোনে? মইহে। সিহঁতে নপঢ়ুৱাই নহয় তোমাক। সেইবিলাক কথা লৈ তুমি এনেই মূৰটো গৰম কৰি নাথাকিবা। মই আছোঁ নহয়, কিবা অসুবিধা হ'লে মোক ক'বা, কোনোবাই কিবা ক'লে। আপুনি পঢ়ুৱাব বুলি মই এনেও গম পাওঁ বাৰু, কিন্তু এইবিলাক কথা মাজে মাজে শুনি থাকিলে মনটো এনেই বেয়া লাগি যায় নহয়। আৰু এটা কথা, মোৰ বাৰু ঘৰটো বেয়া নি? আৰু মই জোখতকৈ অকণমান বেছিহে বগা নি? কি? মানুহে কৈছে বোলে মই হেনো জোখতকৈ অকণমান বেছিহে বগা। মোৰ ঘৰটো বোলে ভাল নহয়, সেইটোও এটা কথা। কোনেনো এইবিলাক কথা কয় অ'? এতিয়া মানুহৰ কথা শুনি এতিয়া তোমাৰ গড়টো তুমি এতিয়া বেলেগ কৰি দিব পাৰিবা জানো? হয়, নোৱাৰা নহয়। ভগৱানে যেনেকৈ যাক দিছে সেইমতে থাকিব লাগিব আমি। এইবিলাক কথা তুমি পঢ়া শুনা ছোৱালী হৈওনো মূৰত সোমোৱাই ল'ব লাগেনে? কোনোবাই তোমাক জোখতকৈ বগা দেখিছে, কোনোবাই তোমাক কলি দেখিছে, সেইটো তেওঁলোকৰ কথা। মই ধুনীয়া দেখিলে হ'ল ন? তোমাক মইহে আনিছোঁ, মোৰ লগতহে থাকিবা। সেইবিলাক কথা তুমি মাথা মাৰি নাথাকিবা অ'। মানুহক সন্তুষ্ট কৰিব নোৱাৰা, বুজিছা? তুমি কলি হোৱা হ'লেও তোমাক সুদাই আহিলেহেঁতেন নে? তোমাক কলি বুলি কৈ দেখোন কন্দুৱাই দিলেহেঁতেন। এতিয়া মানুহক সন্তুষ্ট কৰিবলৈ তুমি নিজকে বগাই কোলাই ফুট কৰি ল'ব লাগিব নে? কি কোৱা? কৰি দিওঁ নে? কি কোৱা? এনেও তুমি হৰিণীজনীৰ নিচিনাই ধুনীয়া। অকল বগা আৰু ক'লা ৰংটো মিক্স কৰি ফুটুকি কৰি দিওঁ দিয়া, তেতিয়া আৰু মানুহে তোমাক কোনেও একো ক'ব নোৱাৰে।